আপোনালোকে নিশ্চয় নৰবলি কথা ভালকৈ শুনিছে। আপোনালোকে ভালকৈ জানে চাগে এই প্ৰথাৰ জৰিয়তে ভগৱানৰ প্ৰতিমূৰ্তিৰ আগত দেৱ-দেৱীৰ সন্তুষ্টিৰ হেতুকে এজন মানুহৰ শিৰচ্ছেদ কৰি বলি দিয়া হয় আৰু ভগৱানক তুষ্ট কৰা হয়। আৰু বলিবিধান দিয়া সকলৰ মতে এনে কৰিলে ঐশ্বৰিক ভগৱান সন্তুষ্ট হয় আৰু মনৰ আশা পূৰ্ণ হয়। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে বায়ু অসম। আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব উৰিষ্যা আৰু অসমৰ আশ্চৰ্যজনক নৰবলি প্ৰথা সম্পৰ্কে, যিটো আপুনি চাগে আজিলৈকে ক'তো শুনাও নাই আৰু ক'তো গমো পোৱা নাই। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এসময়ত অসমকে ধৰি ভাৰতৰ বিভিন্ন স্থানত নৰবলি প্ৰথা বহুলভাৱে প্ৰচলিত আছিল। ভাৰতৰ বিভিন্ন প্ৰাচীন গ্ৰন্থত এই প্ৰথা সম্পৰ্কে আলোচনা কৰা হৈছে। আনহাতে বিভিন্ন প্ৰাচীন পুথিত বলি মানে মানুহক বলি দিয়াৰ বিভিন্ন আচাৰ সম্পৰ্কে উল্লেখ কৰা হৈছে। উদাহৰণস্বৰূপে কালিকা পুৰাণৰ ৭৪ নম্বৰ অধ্যায়ত বলিদান বিধিৰ বিশদ বিৱৰণ দাঙি ধৰা হৈছে। শক্তি উপাসনাৰ লগত জড়িত থকা বলি বিধান অসমৰ বিভিন্ন ঠাইত প্ৰচলিত হৈ থকা বলিও ইতিমধ্যে বিভিন্ন গ্ৰন্থত আলোচনা কৰা হৈছে। উল্লেখযোগ্য যে তাম্ৰেশ্বৰী মন্দিৰত এই প্ৰথা প্ৰচলিত হৈ আছিল। একেদৰে বিভিন্ন জনজাতীয় লোকসকলৰ মাজতো নৰবলি প্ৰথাৰ প্ৰচলন আছিল। বিভিন্ন পাহাৰুৱা অঞ্চলত এতিয়াও ধ্বংস নোহোৱাকৈ থকা বলিৰ বেদীসমূহ তথা সেই অঞ্চলৰ লোকসকলৰ মাজত প্ৰচলিত লোককথাই এই কথা প্ৰমাণ কৰা দেখা যায়। ২০১২ চনত প্ৰবন্ধকাৰ আৰু গৱেষক অভিজিত দত্তৰ এটা টীমে নিজে বালবক্ৰম নামৰ অভয়াৰণ্য ভ্ৰমণ কৰে আৰু সেই ভ্ৰমণ কৰাৰ সময়ত নৰবলিৰ বাবে সৃষ্ট বেদীসমূহ প্ৰত্যক্ষ কৰিছিল। তেওঁলোকে তাত বিশদভাৱে গৱেষণা কৰি গম পাইছিল যে তাত অতীজতে নৰবলি প্ৰথা প্ৰচলন হৈছিল। অসমৰ দৰে উৰিষ্যাতো এসময়ত নৰবলি প্ৰথাৰ প্ৰচলন আছিল। এই নৰবলি অটুট ৰখা জাতিটো হৈছে উৰিষ্যাৰ খোন্দ নামৰ জনজাতি। উৰিষ্যাৰ পাহাৰী অঞ্চলত বাস কৰিছিল এই খোন্দ নামৰ জনজাতীয় লোকসকল। বহিৰ্বিশ্বৰ সৈতে কোনো সম্পৰ্ক নাছিল এই লোকসকলৰ। বিভিন্ন অনুষ্ঠানত খোন্দসকলে মানুহক বলি দিছিল যদিও নৰবলিৰ মূল উদ্দেশ্য আছিল দেৱতাক সন্তুষ্ট কৰা। বিভিন্ন মাৰাত্মক ব্যাধিত আক্ৰান্ত হোৱা খোন্দ জনজাতীয় লোকসকলে এই ব্যাধিসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ নৰবলি দিয়া আৱশ্যক বুলি অনুভৱ কৰিছিল আৰু তেতিয়াৰে পৰা আৰম্ভ হৈছিল এক প্ৰাচীন কুপ্ৰথা। আনহাতে তেওঁলোকে বাস কৰা ভূমি অঞ্চল বসবাস কৰাৰ উপযোগী কৰিবলৈ ভূমি দেৱতাক নৰবলি দি সন্তুষ্ট কৰিব পাৰি বুলি তেওঁলোকে বিশ্বাস কৰিছিল। খোন্দসকলৰ মাজত প্ৰচলিত লোককথা অনুসৰি এসময়ত তেওঁলোকৰ আদিপুৰুষসকল বাস কৰা অঞ্চল বসবাস অনুপযোগী আছিল। সেই সময়তেই এই আদিপুৰুষসকলৰ মাজত ভূমি দেৱতাৰ আৱিৰ্ভাৱ হ'ল। তেওঁ ক'লে যে যদিহে তেওঁৰ নামত এক মানৱ পুত্ৰ উৎসৰ্গা কৰা হয় তেনেহ'লে ভূমি দেৱতাই এই লোকসকলক ৰক্ষণাবেক্ষণ দিব। ভূমি দেৱতাৰ কথাত আদিপুৰুষসকলে প্ৰথমবাৰৰ বাবে এক শিশুক ভূমি দেৱতাৰ নামত বলি দিলে। ভূমি দেৱতা সন্তুষ্ট হ'ল আৰু নিজকে আদিপুৰুষসকলৰ বাবে বসবাসৰ উপযোগী কৰি তুলিলে। দিনচেৰেক পিছত এই দেৱতা পুনৰ প্ৰকট হৈ পৰিল আৰু পৃথিৱী আৰু খোন্দ জনজাতীয় লোকসকলৰ মংগলৰ অৰ্থে এই প্ৰথা চলাই নিবলৈ তেওঁলোকক উপদেশ দিলে। খোন্দসকলৰ মাজত এই নৰবলি প্ৰথা ১৮৬১ চনলৈ প্ৰচলিত হৈ আছিল। বলিক তেওঁলোকে টুকি বা কেদ্দি বুলি নামকৰণ কৰিছিল। সাধাৰণতে যিগৰাকী লোকক বলি দিয়া হ'ব সেই লোকজনৰ এটা দৰ নিৰ্ধাৰণ কৰিছিল খোন্দসকলে। সাধাৰণতে ব্ৰাহ্মণ আৰু নিজ জাতিৰ বাদে তেওঁলোকে যিকোনো লোককেই বলি দিব পাৰি বুলি বিশ্বাস কৰিছিল। এই খোন্দ জনজাতীয় লোকসকলে অন্যান্য প্ৰান্তৰ দুখীয়া শ্ৰেণীৰ লোকসকলৰ পুত্ৰ বা পুত্ৰীক ক্ৰয় কৰি কিনি আনিছিল। পৰৱৰ্তী পৰ্যায়ত ৭ বছৰলৈ বলি দিবলগীয়া শিশুটিক তেওঁলোকে প্ৰতিপালন কৰিছিল আৰু শেষত দেৱতাৰ নামত তেওঁলোকক উৎসৰ্গা কৰা হৈছিল। উল্লেখযোগ্য যে কেতিয়াবা খোন্দসকলে বলি দিবলৈ অনা শিশুসকলক কোনো ছোৱালী ডাঙৰ হ'লে তেওঁলোকৰ কোনো যুৱকে উক্ত নাৰীক পানী গ্ৰহণ কৰিব পাৰিছিল। পিছে তেওঁলোকৰ সন্তানকো সমাজখনে টুকি হিচাপে গ্ৰহণ কৰিছিল। এনেধৰণৰ টুকিক জন্ম হোৱা গাঁওখনত বলি দিয়া হোৱা নাছিল। পিছে এই টুকিসকলক আন গাঁৱত বলি দিয়াত কোনো বাধা নাছিল। খোন্দসকলে বাস কৰা গাঁওসমূহ বলিবিধানৰ প্ৰক্ৰিয়াসমূহ স্থান অনুযায়ী পৃথক পৃথক আছিল। অৱশ্যে বহুল প্ৰচলিত বলিৰ প্ৰথাটো আছিল বেছ শিহৰণকাৰী। বলি দিয়াৰ বাবে নিযুক্ত হোৱা পুৰোহিতজনক তেওঁলোকে জানি বুলি সম্বোধন কৰিছিল। এই মুখ্য পুৰোহিতজনে প্ৰথমতে নিজৰ কোঠাৰ খনেৰে টুকিক আঘাত কৰিছিল। পৰৱৰ্তী পৰ্যায়ত খোন্দসকলে টুকিৰ দেহৰ পৰা মাংস আজৰি আনিছিল
আনহাতে টকীৰ মূৰটো আৰু নাড়ীসমূহ তেওঁলোকে স্পৰ্শ কৰা নাছিল। বলি বা টকীৰ মূৰ আৰু নাড়ীসমূহ তেওঁলোকে দেৱতাৰ উদ্দেশ্যে দান কৰিছিল। খোনসকলৰ এই ভয়াৱহ নৰবলি প্ৰথা বন্ধ কৰা হয় ব্ৰিটিছ শাসনৰ সময়ত। ব্ৰিটিছ বিষয়া ৰাছেল মেকফাৰ্চন আৰু মিছনাৰীসকলৰ অহোপুৰুষাৰ্থ চেষ্টাত অৱশেষত খোনসকলৰ মাজত প্ৰচলিত এই নৰবলি প্ৰথা বন্ধ হয়। আজি আমাৰ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিলে উৰিষ্যা আৰু অসমৰ আশ্চৰ্যজনক নৰবলি প্ৰথা সম্পৰ্কে। যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি এনেধৰণৰ ভিডিঅ' আৰু ভৱিষ্যতে চাবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।